নমস্কাৰ অৰ্গেনিক খেতি অসমৰ প্ৰিয় দৰ্শকসকল আপোনালোকক স্বাগতম জনাইছোঁ আৰু মই আজি আপোনালোকক দেখুৱাব ওলাইছোঁ অৰ্জুনা ৰঙালাওৰ লগত মই P1 ৰঙালাও কেনেধৰণে লগাইছোঁ। অৰ্জুনা ৰঙালাও প্ৰায় 3.5 বিঘা মাটিত এনেকৈ লগাইছোঁ আৰু তাৰ মাজে মাজে মই P1 ৰঙালাও লগাইছোঁ। এইটো আপোনালোকে দেখিব ডালি আহি আৰম্ভ হৈছে। এইবিলাক P1 ৰঙালাও লগাব মাত্ৰ 20 দিন সময় হৈছে। মাত্ৰ 20 দিনতে এনেকৈ জালি আহিছে। যেটো দেখিছোঁ ভালেই হ'ব আৰু এনেকুৱা ধৰণৰ আপোনালোকে চাওক গোটেই বাগানখন এনেকৈ লগাইছোঁ। প্ৰায় 3 বিঘা 3.5 বিঘা ৰঙালাও আছে আৰু বৰ্তমান আহিনৰ মাহ আৰু আহিনৰ শেষত প্ৰায় P1 ৰঙালাও কাটিব হ'ব। অৰিজিনেল লগাবলৈ 2.5 মাহ হ'ল আৰু P1 লগাবৰ মাত্ৰ 20 দিন আৰু 20 দিনতে মানে P1 লাগিছে আৰু ইয়াৰ আয়ুসকাল যেহেতু কম সোনকালে ই মৰিব। গতিকে প্ৰত্যেক 13 ফুটৰ মূৰে মূৰে মই অৰ্জুনা লগাইছোঁ আৰু 6.5 ফুটৰ মাজে মাজে মই P1 ৰঙালাও লগাইছোঁ। P1 লগোৱাৰ কাৰণটো এইটোৱে যেহেতু P1 ৰঙালাওটো কম দিনত লাগে। এইবিলাক P1 ৰঙালাও হয়। ঘনকৈ লগাইছোঁ যাতে ই বেছি নবগায় সোনকালে জালি আহে, সেইকাৰণে মই অলপ ঘনকৈ লগাইছোঁ। মোটামুটি 6.5 ফুটৰ যেটো এৰি আছে ব্যৱধান আছে অৰ্জুনাৰ মাজত লগাইছোঁ আৰু 3 ফুট এইটোৰ পৰা এইটোলৈকে 3 ফুট লগাইছোঁ। এনেধৰণে মোৰ লাওবিলাক ধুনীয়া লগা হৈছে। আশা কৰিছোঁ ভালেই হ'ব। চাওক এনেধৰণে লগাইছোঁ। অৰ্জুনা ৰঙালাও বৰ্তমান জালি অহা নাই, 2.5 মাহ হ'ল, কিন্তু কম দিনৰ ভিতৰতে জালি আহিব। এইবিলাক খুবেই ধুনীয়া হৈছে, দেখিছে। P1 জালি আহিছে, ফুল আহিছে, এয়া দেখিছে। আৰু আপোনালোকক মই এটা নতুন পদ্ধতি হয়তো বহুতে নাজানে বা বহুতে জানে তেনেকুৱা ধৰণৰ বস্তু কিছুমানো মই আপোনালোকক দেখুৱাব ওলাইছোঁ। যিহেতু মই প্ৰায় অৰ্গেনিকৰ ভিতৰত এইটো কৰিছোঁ আৰু ইয়াত কিছুমান সৰু সৰু পোক থাকে, বিছা টাইপৰ পোক, আৰু সেই পোকবিলাক খোৱাৰ কাৰণে মই চৰাই যাতে ধুনীয়া ধৰণে পৰি ইয়াৰ পোকবিলাক খাব পাৰে তাৰ কাৰণে মই এনেকৈ টি ব্যৱস্থা কৰিছোঁ। আপোনালোকে চাওক টি ধৰণে মই বাঁহত এনেধৰণে মই ৰাখিছোঁ যাতে ইয়াতে চৰাই পৰি ইয়াৰ পোকবোৰ খাব পাৰে। এয়া দেখিছে চৰাই উৰাই আছে আৰু এই চৰাইবিলাকে ইয়াতে পৰি পোকবিলাক খায়। এনেকৈ টি মই মাজে মাজে টিৰ ব্যৱস্থা কৰিছোঁ। এইটো হয়তো বহুতে নাজানে আৰু বহুতে জানে। আৰু মই বতৰ বেয়া কাৰণে কিছুমান ঔষধ স্প্ৰে কৰিব পৰা নাই, কাৰণ ইয়াতে কিছুমান লাওত মোৰ থিপছ লাগিছে। এইবিলাক দেখিছে থিপছ লাগিছে, গতিকে মই ঔষধ ইয়াতে স্প্ৰে কৰিব পৰা নাই। যিহেতু বতৰ বেয়া, গতিকে মই এই বতৰ ঠিক হোৱাৰ লগে লগে মই মেডিচিন স্প্ৰে কৰিম। ইয়াত মাজে মাজে মানে অলপ মেডিচিন স্প্ৰে কৰিব লগা হৈছে। আৰু এইখন মোৰ পানীলাওৰ চাং, আৰু পানীলাওৰ চাঙত মোৰ পানীলাও লাগিব আৰম্ভ হৈছে। এয়া চাওক কেনেধৰণে লাগিছে, আপোনালোক দেখুৱাইছোঁ। লাগিব আৰম্ভ হৈছে পানীলাও, এই দেখিছে এনেধৰণে পানীলাও লাগিছে। প্ৰায় 10 দিন নালাগে, মাত্ৰ 3 দিন 4 দিনৰ ভিতৰত মই পানীলাও কাটিব পাৰিম। চাওক মই এনেকুৱা পানীলাও চাঙো ইয়াতে মই কৰিছোঁ। নতুনকৈ আৰম্ভ হৈছে পানীলাও লগা। চাওক পানীলাও লগা আৰম্ভ হৈছে। মই গুৰিত তুহৰ ছাই, মৰা গোবৰ, কেঁচু সাৰ, চয়েল সাৰ এনেধৰণে দিছোঁ। সম্পূৰ্ণ অৰ্গেনিকত দিবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু আপোনালোকে চাওক মই ইয়াতে ৰিং কৰি ৰাখিছোঁ। ৰিং মানে আলি টাইপত ৰাখিছোঁ
যাতে সাৰবিলাক বৰষুণ দিলে ওলাই নাযায়। এয়া চাওক, এই দেখিছে, বৰষুণ দিলেও সাৰবিলাক যাতে ওলাই নাযায় মই সকলোতে এনেকৈ আলি দি ৰাখিছোঁ। মানে কি 3.5 ফুটৰ মূৰে মূৰে মই এনেধৰণে আলি দি ৰাখিছোঁ। এয়া পানীলাও লগা আৰম্ভ হৈছে, এই দেখিছে। গতিকে মই এনেকৈ প্ৰত্যেকতে আলি দি ৰাখিছোঁ। এই চব আলি দি ৰাখিছোঁ যাতে সাৰবিলাক ওলাই নাযায়। আৰু মই সিফালে যিহেতু পটিক ৰঙালাও লগাইছোঁ, পটিক ৰঙালাও আপোনালোকক দেখুৱাম 2 পাত 3 পাত হৈছে। তাত মই ট্ৰেক্টৰ মাৰিব লগা আছে, ট্ৰেক্টৰ মাৰি এয়া 3 বিঘা 3.5 বিঘা মাটি এনেকৈ লগাইছোঁ। আৰু মই এই অমিতা আৰু অমিতাৰ মাজে মাজে মই বেঙেনা লগাইছোঁ। এই চাওক, বেঙেনাৰ পুলি অমিতা লগাইছোঁ মই প্ৰায় 8 ফুটমানৰ দূৰে দূৰে, আৰু মাজে মাজে মই বেঙেনা পুলি 2টা লগাইছোঁ। এনেধৰণে লগাইছোঁ, এই লাইনত দেখিছে, এনেধৰণে মই লগাই গৈছোঁ অমিতাৰ পুলি আৰু মাজে মাজে বেঙেনা পুলি এনেধৰণে মই লগাম। আৰু আপোনালোকক মই দেখুৱাইছোঁ যে মই পটিক ৰঙালাও মই কৰিছিলোঁ যে 1.5 বিঘা লগাম। এনেকৈ পটিক ৰঙালাও মই 1.5 বিঘা লগাইছোঁ। আৰু পটিক ৰঙালাও গজি আহিছে, ইয়াত মই ট্ৰেক্টৰ মাৰিব লগা আছে। আৰু এই দেখিছে, এৰে মাজত মই যাতে পাৱাৰ টিলাৰ মই ঘূৰাব পাৰোঁ এনেধৰণে মই লগাইছোঁ। ইয়াৰ পৰা ইয়াৰ ব্যৱধান দেখিছে। গতিকে আপোনালোকে দেখিছে এনেধৰণে মই কৰিছোঁ, ইয়াৰ পৰা ইয়াৰ ব্যৱধান। আৰু মাজত যিহেতু বন গজিছে, বতৰ যিহেতু বেয়া, গতিকে বন গজাটো স্বাভাৱিক, বন গজিছে। আৰু বন যিহেতু গজিছে, এই বন বাদ নিয়ন্ত্ৰণৰ কাৰণে মই কি কৰিম, মাজে মাজে ট্ৰেক্টৰ ঘূৰাই দিম। মানে দীঘলীয়া আৰু পথালি ট্ৰেক্টৰ ঘূৰাই দিম, আৰু ট্ৰেক্টৰ ঘূৰাই দি এই বনবিলাকক আমি নিকানি কৰিম। আৰু তাৰপিছতে আমি ইয়াতে জৈৱিক পদ্ধতিত গোবৰ সাৰ, কেঁচু সাৰ আৰু চইল সাৰ আমি দিম। আপোনালোকে দেখিছে, মই আপোনালোকক পিছৰ ভিডিঅ'ত মই দেখুৱাম কেনেধৰণে মই ইয়াতে ট্ৰেক্টৰ ঘূৰাই মানে হেৰি কৰিম, বন পাতবিলাক নিকানি কৰিম। এনেধৰণে এয়া দেখিছে অমিতা, আৰু অমিতাৰ মাজে মাজে বেঙেনা এনেধৰণে লগাইছোঁ। এয়া চাওক, অমিতা দেখিছে, আৰু অমিতাৰ লগে লগে বেঙেনা লগাইছোঁ। দেখিছে, অমিতা লগাইছোঁ ৰেড লিলি আৰু স্বপ্না, অমিতা এনেধৰণৰ পুলি মই ৰোপণ কৰিছোঁ। আৰু মোৰ একদম সহযোগী গাতে লাগি থকা মোৰ বন্ধু যাদৱ, মোৰ ভাইটি, বন্ধু বুলি ক'লে ভুল হ'ব, ভাইটি যাদৱক মই এনেধৰণে মোৰ লগত সি লাগে, আকৌ মোৰ লগতে সি 4টাতে উঠি আহে, এনেধৰণে লাগি থাকে। এই দেখিছে, এই বেঙেনা পুলি মই যোৱাকালি তুলিছিলোঁ, আৰু তুলি ইয়াতে বাল্টিঙত পানী দি মই লগাইছিলোঁ। যাদৱ, অনুভৱ কেনেকুৱা? আমি লাগি আছোঁ, হয়, কি হয় দেখা যাব, বাকীখিনি ভগৱানে কৰিব। গতিকে আমি কষ্ট কৰি আছোঁ। আমি গীতাৰ বাণী এটা ক'ব লাগিব যে কৰ্ম কৰি যোৱা, ফলক আশা নকৰিবা, হয়নে? গতিকে আমাক ফল ভগৱানে অট'মেটিক দিব। আমি ভগৱানৰ নামতে গোটেই আৰম্ভ কৰিছোঁ। গতিকে এনেধৰণে আমি লগাই আছোঁ। আগত বৰষুণ নাছিল, বৰষুণ কাৰণে অলপ বেয়া হৈছে খেতিটো। বৰষুণ দি আছে, হয়, আগত বৰষুণ নাছিল কাৰণে ৰঙালাও কিছু আমাৰ প্ৰব্লেম হৈছিল। আমি পানীৰ ব্যৱস্থা কৰাৰ আগে আগে কিন্তু বৰষুণ হ'ল, এইটো এটা ভাল। গতিকে এনেধৰণে আমি খেতিত লাগি আছোঁ, জড়িত হৈ আছোঁ। প্ৰায় 7-8 বিঘা মাটি আমি এনেধৰণে গোটেই বাউণ্ডেৰী দেখিছে আপোনালোকে, এনেধৰণে লগাইছোঁ। আৰু আমি কল্পনা কৰিছোঁ অহাবাৰ আমি 30 বিঘালৈকে আমি এনেধৰণে কৰিম, 30 বিঘা। আৰু আমি আলোচনা কৰিছোঁ 30 বিঘা কৰিম। আৰু আপোনালোকক দেখিব স্কচ, যিটো আমাৰ জুগুনি বুলি কয়, আমি জুগুনিও লগাইছোঁ। এই জুগুনি মালচিং পাৰিছোঁ, এই চাওক জুগুনি গজা আৰম্ভ হৈছে, দেখিছে, এই জুগুনি গজা আৰম্ভ হৈছে, আপোনালোকে দেখিব। আৰু আমাৰ কাৰণে খুব মানে হেৰি বতৰ, আকৌ আহিলে বৰষুণ, এই বৰষুণক নেওচি আমি কিছু কাম কৰি যাই আছোঁ। গতিকে আপোনালোকে আশীৰ্বাদ কৰিব যাতে আমি এনেধৰণে কাম কৰি যাব পাৰোঁ। সকলোকে ধন্যবাদ জনাই আজি এই ভিডিঅ' ৰাখিছোঁ। জয় আই অসম, ভাৰত মাতা কি জয়, ধন্যবাদ।